Welcome back to another interesting class with Success Academy. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো দশম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 10.1 বৃত্ত লেসনৰ 10.1 ৰ কোৱেশ্চন নম্বৰ 5 ৰ পৰা একদম 10 লৈকে কোৱেশ্চন নম্বৰ 5 ৰ পৰা 10 লৈ প্ৰতিটো অংকৰে সমাধান লৈ আহিছো। চাওক এক নম্বৰ মানে 5 নম্বৰ কোৱেশ্চনটো কি আছিল? চিত্ৰ 10.6 চিত্ৰ এইটো। এই চিত্ৰত বহিবিন্দু এৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক এপিৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ, কেন্দ্ৰ ওৰ পৰা এ বিন্দুটোলৈ দূৰত্ব 25 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাস হ'ব কিমান? 14 সেন্টিমিটাৰ হ'ব। কেনেকৈ হ'ব চাওক। ইয়াত দিয়া আছে কি এইটো এটা বৃত্ত আৰু এই বৃত্তৰ বহিবিন্দু হৈছে এ। এই এ বিন্দুৰ পৰা আমাৰ পি বিন্দুলৈ দূৰত্ব 24 সেন্টিমিটাৰ দিছে আৰু এর পৰা ও বিন্দুলৈ আমাৰ দূৰত্ব দিয়া আছে 25 সেন্টিমিটার। আমি উলিয়াব লাগে বৃত্তটোৰ ব্যাস। ইয়াত যদি আপোনালোকে লক্ষ্য কৰে এপি টো হৈছে স্পৰ্শক। এই বৃত্তটোৰ স্পৰ্শক হৈছে এপি আৰু আমাৰ ওপি টো হৈছে ব্যাসাৰ্ধ। আমি জানো স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণটো 90 ডিগ্ৰী। তাৰ মানে ব্যাসাৰ্ধ স্পৰ্শকৰ স্পৰ্শ বিন্দুত লম্ব হয়। পি টো স্পৰ্শ বিন্দু, গতিকে এপি ব্যাসাৰ্ধ স্পৰ্শকৰ ওপি হৈছে এই স্পৰ্শ বিন্দু পিত লম্ব। সেইকাৰণে আমাৰ ত্ৰিভুজ এ পি ওত আমাৰ এই পি বিন্দুটো তাৰ মানে এঙ্গেল এ পি ওটো হ'ব 90 ডিগ্ৰী। 90 ডিগ্ৰী হৈছে মানে কি এটো সমকোণী ত্ৰিভুজ হৈ গল। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো তেতিয়া কি লিখিব পাৰিম? সমকোণৰ সন্মুখত এটো হ'ব আমাৰ কৰ্ণ। তেনেহলে লিখিব পাৰিম আমি ওপি স্কয়ার প্লাস এপি স্কয়ার ইকুয়াল লিখিব পাৰিম এও স্কয়ার। তাহলে ওপি স্কয়ার প্লাস এপি স্কয়ার ইকুয়াল হ'ব আমাৰ এও স্কয়ার। তারপর আমি কি লিখব পারিম? ওপি স্কয়ার ইকুয়াল এও স্কয়ার মাইনাস এপি স্কয়ার। তেনেহলে যদি আমি ওপি স্কয়াৰৰ স্কয়াৰটো আমি খেদাই দিও তেতিয়া ওপি ইকুয়াল কি আহিব? ৰুট ওভাৰ আহি যাব সোফালে। ৰুট ওভাৰ আহি এপি স্কয়াৰ মাইনাস এও স্কয়ার মাইনাস এপি স্কয়ার হৈ যাব। এওর মানটা আমার কি রুট ওভার ভিতৰত কি হৈ যাব? 25 স্কয়ার লিখিম মাইনাস আমার এওর মানটো 24, গতিকে 24 স্কয়ার 25 স্কয়ার মাইনাস 24 স্কয়ার হৈ যাব। 25 স্কয়ার মানে হ'ব আমাৰ 625 আৰু 24 স্কয়ার মানে আমি জানো 576। 625 ৰ পৰা 576 আমি বিয়োগ কৰিলে বাদ দিলে আমাৰ হ'ব 49। 49 এটো এটা বৰ্গ সংখ্যা। কাৰ বৰ্গ? 7 এর বৰ্গ। গতিকে বাহিৰত আহিলে 49 বাহিৰত আহিলে আমাৰ 7 হৈ যাব। গতিকে ওপিৰ মান আমি কি পালো? 7 পালো। ওপি টো কি চিত্ৰত চাওকচোন। ওপি টো হ'ব আমাৰ ব্যাসাৰ্ধ আৰু ইয়াত আমাক সুধিছে ব্যাস। ব্যাসক আমি 2 এৰে পূৰণ কৰিলে যেটো মান পাম সেইটোই হৈ যাব ব্যাস। ব্যাসাৰ্ধক 2 এৰে পূৰণ কৰিলে যেটো মান পাম সেইটোই হ'ব আমাৰ ব্যাস। ব্যাসাৰ্ধ ওপিৰ মান আমি কি পাইছো? 7 পাইছো। চাওক, গতিকে 7ক 2 এৰে পূৰণ কৰি দিয়া। 2 এৰে পূৰণ কৰিলে কিমান হ'ব? 14। এই 14 টই হ'ব এই বৃত্তটোৰ ব্যাস। গতিকে আমাৰ এনসার হ'ব বি। নেক্সট 7 নাম্বার। চাওক 7 নাম্বাৰত কৈছে কি এই প্ৰশ্নটিত উক্তি এ আৰু হয় এটি উক্তি এর বিপরীতে এটি উক্তি যুক্তি আর দিয়া আছে। উক্তি এটো কৈছে যে ও কেন্দ্রযুক্ত বৃত্তটোৰ ব্যাসৰ দৈৰ্ঘ্য 6 সেন্টিমিটার কৈছে। এটা এটা ও কেন্দ্রযুক্ত বৃত্ত। এই বৃত্তটোৰ ব্যাসৰ দৈৰ্ঘ্য কৈছে 6 সেন্টিমিটার। এটার বেগ যদি 6 হয় তেনেহলে ব্যাসার্ধ কি হ'ব? তার আধা 3 সেন্টিমিটার। সেইকাৰণে লিখিছো ওটি সমান সমান 3 সেন্টিমিটার।
পি বহিবিন্দুৰ পৰা বৃত্তটোৰ টি বিন্দুলৈ পিটি এডাল স্পৰ্শক বুলি কৈছে। চাওক, পি বহিবিন্দুৰ পৰা বৃত্তটোৰ এডাল স্পৰ্শক পিটি বুলি কৈছে। চাওক, টি বিন্দুলৈ পিটি এডাল স্পৰ্শক কৈছে। পি বহিবিন্দুৰ পৰা বৃত্তটোৰ টি বিন্দুলৈ পিটি এডাল স্পৰ্শক, এইডালৰ কথা কৈছে। কেন্দ্ৰ ওৰ পৰা পি বিন্দুটোৰ দূৰত্ব 5 সেন্টিমিটাৰ। কেন্দ্ৰ ওৰ পৰা এই পি বিন্দুটোৰ দূৰত্ব হৈছে আমাৰ 5 সেন্টিমিটাৰ টোটাল দূৰত্ব। তেন্তে পিটি স্পৰ্শকৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ সিহঁতে কৈছে। এই পিটিৰ দৈৰ্ঘ্য 4 হ'ব বুলি কৈছে। ঠিক আছে, আমি উলিয়াই চাম, 4 হ'ব, এইটো শুদ্ধ হ'ব। যুক্তি আৰত কৈছে কি, বৃত্তৰ শীৰ্ষবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব। ঠিক আছে, আমি চাম, এইটো সঁচা হয়। বৃত্তৰ শীৰ্ষবিন্দুৰ মাজেৰে যোৱা যিটো ব্যাসাৰ্ধ সেইটো স্পৰ্শকৰ ওপৰত লম্ব। আগৰ কোৱেশ্যনতো এইটো কৈছো। শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত মই 4টাৰ পৰা এটাই লিখিছো কাৰণ এইটোই শুদ্ধ হ'ব, সেইকাৰণে কেৱল এইটোই লিখি থৈ দিছো। ইয়াত চাওক, লক্ষ্য কৰকচোন, ইয়াত আমাৰ এইটো যদি ত্ৰিভুজ আমি কল্পনা কৰো তেতিয়াহ'লে এই কোণটো আমাৰ 90 ডিগ্ৰী হ'ব, কিয়নো পিটিটো স্পৰ্শক আৰু অ টি হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ। স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজৰ কোণটো 90 ডিগ্ৰী হয় স্পৰ্শ বিন্দুত। এতিয়া চোৱা, এই বিন্দুত 90 ডিগ্ৰী হ'ব এইটো, তেনেহ'লে এইটো সমকোণী ত্ৰিভুজ হৈ গ'ল। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো। পাইথাগোৰাছৰ সূত্ৰটো আমাৰ কি আছিল, এই কৰ্ণ স্কয়াৰ সমান সমান লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। এইটো সমকোণ, সমকোণৰ সন্মুখত যেটো সেইটো হৈছে আমাৰ কৰ্ণ। গতিকে 5 স্কয়াৰ সমান সমান আমি কি লিখিব পাৰিম, পিটি স্কয়াৰ প্লাস 3 স্কয়াৰ। চাওক, এইটো হ'ব আমাৰ কৰ্ণ স্কয়াৰ আছিল, তাৰ মানে কৰ্ণ মানে OP স্কয়াৰ, সেইটো ডাইৰেক্ট লিখি দিও, 5 স্কয়াৰ সমান সমান পিটি স্কয়াৰ, পিটি স্কয়াৰ প্লাস এইটো হ'ব 3 স্কয়াৰ। এতিয়া পিটি স্কয়াৰ এইটো সমান সমান আমাৰ কি 5 স্কয়াৰ, 5 স্কয়াৰ এইটো ইফালে আহিলে কি হ'ব, মাইনাস হ'ব, মাইনাস 3 স্কয়াৰ। এতিয়া চাওক, পিটি সমান সমান কি, ইয়াত ৰুট ওভাৰ আহি যাব, ৰুট ওভাৰ 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ। চাওক, ইয়াত লিখিছো ত্ৰিভুজ অ টি পিৰ পৰা পিটি সমান সমান ৰুট ওভাৰ 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ। 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ কৰ পৰা হল এইটো দেখাই দিলো ইয়াত। এতিয়া চাওক, 5 স্কয়াৰ মানে 25 মাইনাস 3 স্কয়াৰ মানে হৈছে 9, 25 মাইনাস 9 হ'ব 16, 16 এটা বর্গ সংখ্যা, কার বর্গ, 4 এর বর্গ, গতিকে ৰুট ওভাৰ 16 মানে হ'ব 4, মানে 4 স্কয়ার ইকুয়াল 16 স্কয়ার আর ৰুট ক্যান্সেল কৰি 4 হ'ব। গতিকে আমি পিটি দৈৰ্ঘ্যটো কিমান পালো, 4। আৰু কোৱেশ্যনত যেটো উক্তিটো 4 দিয়া আছে, তো গতিকে উক্তি এটো সঁচা আৰু যুক্তিটোতো সঁচাই। এইটো চাওক, বৃত্তৰ স্পৰ্শবিন্দুৰ মাজেৰে বৃত্তৰ শীৰ্ষবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব, এইটো ডাইৰেক্ট আমাৰ সঁচা হয়। গতিকে আমাৰ ইটোৰ ওপৰত ভিত্তি কৰি আমি এইটো 90 ডিগ্ৰী ক'ব পাৰো, সেই কাৰণে এইটো যুক্তি এর ক্ষেত্ৰত সত্য হ'ব, ব্যাখ্যা হ'ব, এইটো শুদ্ধ ব্যাখ্যা হ'ব। এটার উপর ভিত্তি করিয়ে আমি এই কোণটো 90 ডিগ্রি ধরি এই পিটির মান পাইথাগোরাসের উপপাদ্য ব্যবহার করে পিটির মান উলিয়াইছো, সেই কারণে এইটো উক্তিটোৰ ব্যাখ্যাও হ'ব। তার কারণে আমার অ্যান্সার হ'ব এ। ইয়াত কি লিখা আছে চাওক, উক্তি এ আৰু যুক্তি আর দুয়োটাই সত্য আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা, গতিকে আমার অ্যান্সার এ হ'ব। নেক্সট 8 নাম্বার। 8 নাম্বাৰত চাওক, ইয়াত কৈছে কি যে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংযোগী ৰেখাডাল বৃত্তটোৰ কি হ'ব, এইটো ব্যাস হ'ব। চাওক, এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শক, এটা বৃত্তৰ দুডাল স্পৰ্শক হ'ব লাগিব আৰু স্পৰ্শকডাল সমান্তৰাল স্পৰ্শক, আৰু সেই সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু দুডাল সংযোগী ৰেখাখণ্ডডাল
কি হব বৃত্তটোৰ ব্যাস হব কেনেকৈ হব চাওক এইটো এডাল স্পৰ্শক আৰু এইডাল আন এডাল স্পৰ্শক এইটো সমান্তৰাল হৈ আছে না নাই সমান্তৰাল হৈ আছে তেনেহলে এই স্পৰ্শকৰ স্পৰ্শবিন্দু এইটো আৰু এই স্পৰ্শকৰ স্পৰ্শবিন্দু এইটো এই দুটা সংযোগ কৰি দিলে চাওক কেন্দ্ৰৰ মাজেৰে যায় কেন্দ্ৰৰ মাজেৰে যোৱা আৰু বৃত্তটোৰ দুডাল বিন্দু সংযোগ কৰা ৰেখাডালে হৈছে কি ৰেখাখণ্ডডালে হৈছে ব্যাস গতিকে যদি আমি এনেকৈ লওঁ চাওক এইটো আৰু এইটো লওঁ তেতিয়া এইটো সমান্তৰাল হ'ব জানো সমান্তৰাল নহয় স্পৰ্শক দুডাল সমান্তৰাল নোহোৱা স্পৰ্শক দুডালৰ স্পৰ্শ বিন্দু সংযোগ কৰি দিলে চাওক কেন্দ্ৰৰ মাজেৰে যায় নেকি নাযায় ধৰি লওক এটা যদি ইয়াত লওঁ স্পৰ্শক এইটো বিন্দুত এডাল স্পৰ্শক লৈছো এনেকৈ আন এটা এইটো বিন্দুত স্পৰ্শক লৈছো এনেকৈ এতিয়া চাওক এই স্পৰ্শ বিন্দু দুটা সংযোগ কৰি দিলে কেন্দ্ৰৰ মাজেৰে যাব জানো কেন্দ্ৰৰ মাজেৰে নাযায় গতিকে সমান্তৰাল নহয় চাওক এটা আৰু এটা সমান্তৰাল নহয় কেন্দ্ৰৰ মাজেৰে নাযায় যদি সমান্তৰাল হয় কোৰ মাজেৰে যায় চাওক কেন্দ্ৰৰ মাজেৰে যায় সমান্তৰাল নোহোৱা হলে কেন্দ্ৰৰ মাজেৰে নাযায় এটা জ্যা হৈ যায় কেন্দ্ৰৰ মাজেৰে নাযায় মানে কি জ্যা হৈ যায় কেন্দ্ৰৰ মাজেৰে নগলেও জ্যা হ'ব কেন্দ্ৰৰ মাজেৰে গলেও জ্যা আৰু কেন্দ্ৰৰ মাজেৰে নগলেও জ্যা হয় কিন্তু যেটো কেন্দ্ৰৰ মাজেৰে যাব সেইটো ব্যাস হ'ব চাওক এইটো কেন্দ্ৰৰ মাজেৰে গৈছে গতিকে এইটো কি কব ব্যাস বুলি কব ব্যাস ইয়াত দিছে ব্যাসাৰ্ধটো হোৱাৰ কোনো প্ৰশ্নই নাহে কাৰণ ইয়াত চাওক দুটা বিন্দু আমাৰ ইয়তে থাকিব বৃত্তৰ ওপৰতে থাকিব বৃত্তৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখা আমাৰ ব্যাসাৰ্ধ হ'ব নোৱাৰে ব্যাসাৰ্ধ হ'বলৈ হলে কেৱল এটা বিন্দু লাগিব কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখা খণ্ডক কোৱা হয় ব্যাসাৰ্ধ গতিকে ব্যাসাৰ্ধ হ'ব নোৱাৰে মানে কি যত যত 1 আছে কাটি দিয়া এইখিনি এলিমিনেট কৰি দিব পাৰো ইয়াত 1 আছে এটো নহব ইয়াত 1 আছে নহব তাৰ পিছত ব্যাসটো হ'বই কিন্তু ইয়াত সি নম্বৰত চাওক কেৱল 3 দিছে কেৱল 3 মানে কেৱল ছেদক বুলি দিছে ব্যাসৰ কথা ইয়াত নাই গতিকে এটো এলিমিনেট কৰিব পাৰো গতিকে আমাৰ आंसर হ'ব কি এ নেক্সট 9 নাম্বার যদি এটা বৃত্তৰ এডাল জ্যা বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হয় তেন্তে জ্যাডালে বৃত্তটোৰ কেন্দ্ৰত কৰা কোণৰ মাপ হ'ব কিমান ডিগ্ৰী এইটো আমাৰ 60 ডিগ্ৰী হ'ব কেনেকৈ হ'ব চাওক ইয়াৰ কোৱেশ্চনত কৈছে কি বৃত্তৰ যদি এডাল জ্যায় বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হয় বৃত্তৰ ব্যাসাৰ্ধৰ সমান ধৰি লওক এইটো এডাল জ্যা এইটো এই ব্যাসাৰ্ধৰ সমান তেনেহলে এইটো সমান এতিয়া এইটোৱে কোণ কৰিব ইয়াত তেনেহলে আন এডাল আমি টানিব লাগিব ৰেখাখণ্ড সেই ৰেখাখণ্ডডাল ইয়াৰ হয় যিডাল আমাৰ আছে জ্যা আছে যেডালৰ এটা মূৰ বৃত্তটোৰ এটা বিন্দু আন এডাল মূৰ কি হ'ব বৃত্তটোৰ আন এটা বিন্দু তেনেহলে এইটো ইয়াৰ লগত টানিব লাগিব এইটো চাওক বৃত্তটোৰ এটা বৃত্তৰ ওপৰত থকা এটা বিন্দু আৰু এইটো কেন্দ্ৰৰ পৰা বৃত্তৰ ওপৰত থকা আন এটা বিন্দু হ'ব কি ব্যাসাৰ্ধই হ'ব এইটো ব্যাসাৰ্ধ তেনেহলে এই দুটা সমান হল আৰু এইটোতো ইয়াৰ সমানেই আছে এইবোৰৰ তেনেহলে তিনিটা বাহু সমান হৈছে তিনিটা বাহু সমান মানে সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটা কোণেই হয় আমাৰ 60 ডিগ্ৰী ইয়াত লিখিছো চাওক ত্ৰিভুজ এবিসি এটা সমবাহু ত্রিভুজ হ'ব therefore angle AOB equal 60 ডিগ্ৰী হ'ব AOB এই AB এ কেন্দ্ৰত কৰা কোণটো হ'ব আমাৰ 60 ডিগ্ৰী আৰু সমবাহু কেনেকৈ হয় এইটো আৰু এইটোতো আমাৰ ব্যাসাৰ্ধই সমানেই হয় আৰু AB ডাল এই ব্যাসাৰ্ধৰ সমান গতিকে তিনিটা বাহুই সমান সেই কাৰণে 60 ডিগ্ৰী হ'ব এতিয়া চাওক 10 নাম্বার লাস্ট 10.1 অনুশীলনীৰ লাস্ট অংকটো ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুৰ পৰা টনা স্পৰ্শক পিটিয়ে ইয়াত আঁকিছো চাওক ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুৰ পৰা টনা স্পৰ্শক পিটিয়ে বৃত্তটোক টি বিন্দুত স্পৰ্শ কৰিছে টি বিন্দুত বৃত্তটোক স্পৰ্শ কৰিছে এংগেল OPT চাওক এংগেল OPT আৰু
এংগেল পিঅটি এইটো কোণ আৰু এইটো কোণৰ সমষ্টি নিৰ্ণয় কৰা। এইটো আৰু এইটোৰ সমষ্টি নিৰ্ণয় কৰিব লাগে। চাওক ইয়াত লিখিছো মই ট্ৰায়াঙ্গেল OPT ত্ৰিভুজ OPT এংগেল OTP এইটো এংগেল কিমান হ'ব 90 ডিগ্ৰী। কিয় হ'ব? কাৰণ এইটো স্পৰ্শক আৰু বৃত্তৰ ব্যাসাৰ্ধৰ মাজৰ কোণ, স্পৰ্শক আৰু বৃত্তৰ ব্যাসাৰ্ধৰ মাজৰ কোণ সদায় 90 ডিগ্ৰী হয়, মনত ৰাখিব, উপপাদ্যই আছে। এতিয়া চাওক এইটো এটা ত্ৰিভুজ OPT। এই ত্ৰিভুজ আমি জানো যিকোনো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হৈ যায়। তেনেহলে OPT এইটো কোণ প্লাস POT এইটো কোণ প্লাস OTP এইটো কোণ, তিনিটা কোণৰ সমষ্টি যোগফল, তাৰ মানে যোগফল সমান সমান কিমান হ'ব 180 ডিগ্ৰী দিছো। ইমপ্লাইজ দিছো OPT প্লাস POT ইকুৱেল 90 ডিগ্ৰী। কেনেকৈ হ'ব? কাৰণ ইটোৰ মান চাওক ওপৰত লিখি দিছো 90, এই 90 টো সিফালে গলে কি হ'ব মাইনাস হ'ব। তেনেহলে 180 মাইনাস 90 কিমান হ'ব 90 হ'ব। 180 পৰা 90 বাদ দিলে আমাৰ 90 হ'ব। থেংক ইউ। আজিৰ ভিডিঅ'ত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।